এয়া চাওক ৰাইচ বহুতে ভাবে মানে মোক মানে যে মই বনাব নাজানো যে সাংঘাতিক মানে পথাৰ গোটেই গা বিষটো আছে এইটো ডাঙৰ কৰিবা একদম লৈ আহিছোঁ চব এয়া হাঁহৰ ফ্ৰাই এয়া বহুতে ক'ব বুলিব এই অকণমান আনে এয়া অকল অনলি মোক এই মজা এতিয়া গৈ থাকোঁ গৈ থকা এটা ভিডিঅ' আজি বহু বছৰ ধৰি খেতিৰ লগত জড়িত হৈ আছোঁ বাবা থকা দিনৰ পৰাই 2008 চনৰ পৰাই কিন্তু এই বছৰৰ নিচিনা খেতি মই জীৱনতো পোৱা নাই দুটা কাৰণত এটা কাৰণ হৈছে এইটো আঘোণ মাহতো দেখিছেনে শাওণ মাহ এইবাৰ পানী দেখিছেনে আৰু আগত ধেৰ আছে পানী চাই থাকোঁ এইবাৰ পথাৰত পানী নুশুকাল প্ৰথমটো কথা আৰু দ্বিতীয়টো কথা হৈছে কি এবাৰ নিজে চাই লওক পথাৰখন তাৰপিছত আপুনি কওক দ্বিতীয়টো কথা মই কি ক'ব খুজিছোঁ আচলতে এইবাৰ ধান যদি কোনোবাই দুচা মাৰিও ৰুইছে বা যেনেকৈ তেনেকৈও ৰুইছে এইবাৰ ধান বহুত ভাল হৈছে তাৰ কাৰণটো হৈছে এইবাৰ পানীৰ পৰিমাণটো অক্ষুণ্ণ থাকিলে কিন্তু নিয়া অনা কষ্ট হ'ল আৰু কিন্তু ধানে যে পানীটো পাই গ'ল সেইকাৰণে আপুনি এবাৰ থোকখিনি চাওক কিমান ধুনীয়া ধুনীয়া থোক ওলাইছে দিছেনে খালি এটা সমস্যা হ'ল কি বহুত কষ্ট হৈছে আমাৰ ঘৰৰ পৰা যদি চাওঁ সেই চোৱাত আমাৰ ঘৰ দেখিছে আৰু আমাৰ পথাৰ এতিয়া চক আহি আছোঁ এয়া হয়তো অৰূপ গৈ আছে দেখিছেনে হাতখন জোকাই দিয়ক সেয়া এই অৰূপ গৈ আছে এতিয়াও আৰু সেই 100-200 মিটাৰমান গ'লেগৈহে আমি পথাৰত পামগৈ এতিয়া চাওক এয়া অৱস্থা দেখিছেনে বোকা সাংঘাতিক বোকা আৰু এই বোকাত সোণালী সোণগুটি চপাবলগীয়া হৈছে বৰ কষ্ট হৈছেনে কষ্ট হ'লেও কৰিবই লাগিব ন যিহেতু আমি অসমীয়া মানুহ খেতিয়ে আমাৰ জীৱন ধান কিন্তু ভাল হৈছে দেখিছেনে এইয়া চাওক বাট কেনেকুৱা দেখিছে এই এচোৱা যাব আকৌ এচোৱা বেয়া চাই থাকক ধুনীয়াকৈ ইফালে দিনমণি নামিব হ'লেই বেছি পৰ নাই এইয়া চাওক আকৌ এয়া দেখিছেনে খাচাক সোমাইছে গৈ আছোঁ যদি ভিডিঅ'টো ভাল পালে পেজটো ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধান খেতিৰ প্ৰথম দিছোঁ এবাৰ ভিডিঅ' কেনেকুৱা হৈছে নাজানো এইয়া আৰু এইডাল শাকু এতিয়া শাকু এদিনটো যাব নোৱাৰি পিছল খাব লাগিব তলেদিনীয়া নামা হওক খাচক এইয়া চাওক এইয়া পথাৰৰ অৱস্থা সেয়া পথাৰত পানী দেখিছে এইবাৰ খেতি কৰাকেইটা মছলা ওলাই গৈছে তাৰপাছত যদি ইমান কষ্ট কৰাৰ পিছতো যদি খেতিৰ সা সুবিধাবোৰ নাপাওঁ ভাল লাগে জানো চৰকাৰী চাকৰি কৰোঁ বুলি সা সুবিধা নামত এটাও নাপাওঁ সাৰ অকণো নিদিয়ে যোৱাবাৰ এডিঅ' বাইদেৱে কিবা এটা দিম বুলি কৈছিলে সেইটোও নিদিলে অহাবাৰকৈ দিয়ে নেকি নাজানো আৰু এইয়া পথাৰ পালোহি চাওক এইয়া আমাৰ ধান কাটি হৈছে আৰু আছেই এইবোৰ ৰঞ্জিত ধান চাওক ৰঞ্জিত ধান দিছে নাই ওলাব দেৰি আছে এইবাৰ ৰঞ্জিত ভাল হৈছে মই বৰ ভাল পোৱা ধান এইটো ৰঞ্জিত আমাৰ নিয়েন শৰ্মাৰ পৰা আনিছিলোঁ সচটো বৰ ধুনীয়া আৰু আমাৰ ঘৰটো এতিয়া দেখুৱাম চাব দেই এয়া দেখিছেনে মই জুম কৰিছোঁ S21 একদম 20x জুম হয় ৰ'ব এই যে এই ফুটাটো যে দেখিছে এইটো এই কোলাকৈ সেইফালে দিনে সোমাই যায় ভিতৰলৈ আৰু অকণমান আছে সেইখনৰ পৰা এইয়াই হৈছে আমাৰ পথাৰৰ পৰা আমাৰ ঘৰলৈকে দূৰত্ব দেখিছেনে 1 কিলোমিটাৰমান হয় সেয়া অৰূপে বান্ধিব গ'লেই এতিয়া যাওঁ বেছি দেৰি নকৰোঁ ডাঙৰি আৰু দুভাৰমান নিলেহে শেষ হ'ব বাকী 7 ভাৰমান কঢ়িয়ালোঁ অৰূপেও কঢ়িয়ালে আজি এইকেইডৰা উঠাই দিম বাপেকে এইফালে লাগে এয়া চাওক ৰাইচ বহুতে ভাবে মানে মোক মানে যে মই বনাব নাজানো যে সাংঘাতিক মানে পথাৰ গোটেই গা বিষটো আছে এইটো ডাঙৰি কঢ়িওৱা একদম লৈ আহিছোঁ চব এয়া হাঁহৰ ফ্ৰাই এয়া আকৌ বহুতে ক'ব বুলিব ই বৰ অকণমান আনে এয়া অকল অনলি মোৰ কাৰণে কাৰণ মোবাইলটো নাই ঘৰত আৰু মায়েতো নাখায় জানেই মায়ে মাছ খায় অনলি হাঁহ নাখায় চ' মোৰ কাৰণে আনিছোঁ এয়া
চক কেনেকুৱা কালাৰ উঠাই দিছোঁ আৰু কেনেকুৱা লাগিছে এইটো কওক দেখিছে মই বনাব জানো নে নাজানো তাৰ একদম প্ৰত্যক্ষ প্ৰমাণ এয়া কেনেকৈ বনালোঁ ৰেচিপিটো যদি আপোনালোকে বিচাৰে এনেকুৱা ধুনীয়া ড্ৰাই ফ্ৰাই তেতিয়াহ'লে মই ৰেচিপিটো দিম বাৰু আপোনালোকে কমেণ্টত দিব ৰেচিপিটো যদি লাগে ধুনীয়াকৈ দিম নাইবা যদি বনাব লাগে কাৰোবাক ঘৰত মাতিও দিব মই বনাই খুৱাই থৈ আহিম ধুনীয়াকৈ মানে একদম টেনশ্যন নল'ব